দৰং জিলা অসম গণ পৰিষদ দলৰ সভাপতি কমলেশ্বৰ বৰুৱাৰ নেতৃত্বত আমি আমাৰ জেনেৰেল ছেক্ৰেটাৰী স্বৰাজ ডেকা, আমাৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী ৰমেশ ডেকা, উপসভাপতি দিব্য বৰুৱা আৰু আমি গোটেইকেইজন গৈ তেখেতক এটা সৌহাৰ্দ্যপূৰ্ণ আমি আলোচনাত মিলিত হৈছোঁ। কাৰণ আমি এটা চিট দৰং জিলাত NDAক বিচাৰিছোঁ আৰু NDA যিটো চিটেই নহওক কিয় এনেকুৱা এটা পৰিৱেশ হ'ব লাগিব, বিজেপিৰ মানুহখিনিয়ে AGP যদি চিটটো পায় AGPক দিব লাগিব ভোট, আৰু AGPৰ মানুহখিনিয়েও যাতে আকৌ বিজেপিৰ কেণ্ডিডেটক ভোট দিয়ে। এই সৌহাৰ্দ্যপূৰ্ণ আমাৰ তৃণমূল পৰ্যায়ত যাতে এই পৰিৱেশটো গঢ়ি উঠে, সেইকাৰণে সেই বিষয়ে আমি তেখেতৰ লগত অলপ আলোচনা কৰিছোঁ আৰু অন্য কোনো আলোচনা কৰা নাই। সমষ্টিটো আপোনাক অসম গণ পৰিষদৰ পুনৰ ঘূৰাই দিবনে? নাই, চাওক কথাটো এইটোতো এতিয়া কাৰো কনফাৰ্ম হোৱা নাই। আপোনালোকে ইলেকশ্যনৰ ধৰক প্ৰত্যেকবাৰ দেখিয়ে আছে, যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰিব, ডেট ডিক্লেয়াৰ কৰিব, নমিনেশ্যন দিয়াৰ এসপ্তাহ আগত টিকেটৰ চূড়ান্ত তালিকা হেৰি কৰিব, ঘোষণা কৰিব। গতিকে এতিয়া যিবিলাক কথা ওলাই আছে এইটো হৈছে মানুহে এটা আনুমানিক কথা কৈ আছে। আপুনি কিমান বিশ্বাসী যে সমষ্টিটো AGPক দিব? মই এটা কথা বিশ্বাসী, অসম গণ পৰিষদ দলে এইবাৰ বিজেপিৰ লগত NDA হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। চিপাঝাৰখনক লৈ কি ক'ব? নহয়, আমাৰ এটা ফৰ্মুলা আছে, ফৰ্মুলা এটা প্ৰিন্সিপল এটা আমি দিছোঁ যে যিবোৰ জিলাত আমাৰ এজনো MLA নাই, সেইবোৰ জিলাত জিকিব পৰাৰ সম্ভাৱনা, NDA জিকিব পৰাৰ যি 100% সম্ভাৱনা আছে, তেনেকুৱা চিট একোটাকৈ দিব লাগে। তাৰে ভিতৰত আমি চিপাঝাৰতো ইনক্লুড কৰিছোঁ। আৰু এইটো সিদ্ধান্ত এতিয়াই কোনেও হেৰি কৰিব নোৱাৰে যেতিয়ালৈকে আমাৰ দুয়োটা দলৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ মাজত এটা চূড়ান্ত সিদ্ধান্ত নহয়। চিপাঝাৰত যদি দিয়ে টিকেট আপোনালোকক, আপোনালোক জয়ী হ'ব পাৰিবনে? সেইটো ৰাইজে জানে, আপোনালোকে জানে, ফিল্ডত আপোনালোক আছে। আপোনালোকে AGPয়ে সাংগঠনিক শক্তিশালী কৰিব কৈছে বুলি দাবী কৰিছে চিপাঝাৰ সমষ্টিত, সেই হিচাপে আপুনি কিমান বিশ্বাসী যে AGPয়ে জয়ী হ'ব? আমি 100% বিশ্বাসী। অকল মই নহয়, আমাৰ জিলা কমিটিৰ সকলো বিষয়ববীয়া, আমাৰ আঞ্চলিক কমিটিৰ সকলো বিষয়ববীয়া, আমাৰ বুথ কমিটিৰ সকলো বিষয়ববীয়া, তৃণমূল পৰ্যায়ৰ প্ৰতিগৰাকী কৰ্মীয়েই আজিৰ দিনটোত আমি বিশ্বাসী যে আমি চিপাঝাৰ যদি আমাক NDA হিচাপে এৰি দিয়ে তেনেহ'লে আমি জয়ী হ'ম। ঘূৰাই আনিব পাৰিব AGP? আমি জয়ী হ'ম, NDA জয়ী হ'ব।